ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল মই যোৱা বছৰ সাধাৰণতে ADR-ত মই সাধাৰণতে পাছ কৰিছিলোঁ 26,041টা পোষ্টৰ যিটো 12 পাছৰ বাবে গেট 3 পদ মুকলি হৈছিল সেইটো পোষ্টত মই পাছ কৰিছিলোঁ সায়েন্স ষ্ট্ৰীমৰ পৰা যিটো পদ মুকলি হৈছিল সেইটো পদত মই পাছ কৰিছিলোঁ বন্ধুসকল কিন্তু ভাইভা টেষ্টত মই সাধাৰণতে ফেল কৰিলোঁ আৰু কিয় ফেল কৰিলোঁ কিবোৰ সোধা হৈছিল বন্ধুসকল আৰু আপোনালোকক ইতিমধ্যে মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম যে আপোনালোকে সাধাৰণতে ৰিটেন এক্সামটো গুৰুত্ব দিব না ভাইভা টেষ্টত গুৰুত্ব দিব আৰু ADR-ত সাধাৰণতে ADR 2.0 যিটো 12,600 পদ এপ্লাই চলি আছে পদ বাঢ়িব পাৰে কিন্তু আপোনালোকৰ এই পৰীক্ষাটো কেতিয়া হ'ব আৰু কেনেকৈ কি পষ্টত প্ৰিপাৰেচন কৰিব আৰু গুৰুত্ব ক'ত দিব ভাইভা টেষ্টত দিব নাই দিব আৰু মই যোৱা বছৰত সাধাৰণতে 26,041টা পোষ্টত নিজে পৰীক্ষা দিছিলোঁ বন্ধুসকল নিজৰ জিলাত পৰীক্ষা নহ'লেও ওচৰত থকা যিটো জিলাত তাতে পৰীক্ষা দিছিলোঁ বন্ধুসকল পৰীক্ষা দিয়াৰ পিছত সাধাৰণতে পৰীক্ষাটো ভালে হৈছিল আৰু দুটা পৰীক্ষা ফেল কৰিছিলোঁ কিন্তু সেইটো পৰীক্ষা পাছ কৰিলোঁ পাছ কৰাৰ পিছত আপোনালোকৰ ভাইভা টেষ্ট হ'ল ভাইভা টেষ্টত মোটামুটি সাধাৰণতে 15টা কুৱেশ্যন সোধা হৈছিল 15টা কুৱেশ্যনৰ 11টা কুৱেশ্যন মই সাধাৰণতে ক'ব পাৰিছিলোঁ আৰু মোটামুটি 4টা কুৱেশ্যন মই ক'ব নোৱাৰিছিলোঁ আৰু মোক সাধাৰণতে তেতিয়া বেয়াও লাগিছিল সাধাৰণতে সেই কুৱেশ্যনসমূহ গোটেইকেইটা ক'ব পাৰিলে চাকৰি হ'লগৈ কাৰণ চিলেকশ্যন প্ৰচেছৰ লাষ্ট সেইটো হৈছে ভাইভা টেষ্ট কাৰণ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব তাৰপিছত ভাইভা টেষ্ট হ'ব ডকুমেণ্টছে কোনো খেলিমেলি পোৱা নাছিল মোক আৰু ডকুমেণ্টছে খেলিমেলি নাইও এটা শব্দ ইফালে সিফালে নাই কোনো ডকুমেণ্টছে নহয় আপোনালোকৰ নিজৰ প্ৰুফৰ ID প্ৰুফে হওক যিকোনো ID প্ৰুফে হওক বা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবোৰ দিছিলোঁ অৰিজিনেল লৈছিলোঁ আপোনাৰ কপিও লৈ গৈছিলোঁ সকলোবোৰ লৈ গৈছিলোঁ কিন্তু আপোনাৰ ডকুমেণ্টছ কোনো খেলিমেলি পোৱা নাছিল ডকুমেণ্টছ ঠিকে আছিল কিন্তু যিখিনি সোধা হৈছিল তাৰ ভিতৰত কেইটামান ভুল কৰিছিলোঁ বন্ধুসকল সেইবাবে মোৰ চাকৰিখন নহ'ল বা মই ফেল কৰিলোঁ ফাইনেল লিষ্টত নাম নাহিল বন্ধুসকল বেয়া লাগিছিল কিন্তু বেয়া লাগিলেও কোনো কথা নাই আকৌ প্ৰিপাৰেচন কৰি আছোঁ ফাৰ্ষ্ট দিছিলোঁ আৰু ফাৰ্ষ্ট টাইমত দিছিলোঁ আৰু আপোনালোকক 24 ঘণ্টা প্ৰিপাৰেচন নকৰিলেও বন্ধুসকল প্ৰতিদিনে 2 ঘণ্টা হ'লেও প্ৰিপাৰেচন কৰিব কাৰণ যোৱা বছৰ মই যিখিনি প্ৰিপাৰেচন কৰিছিলোঁ তাৰ পৰা মই বহুতখিনি কথা মই সাধাৰণতে নিজে গম পাওঁ আৰু বহুত প্ৰশ্ন মই আহিলে নপৰাকৈ সাধাৰণতে এক বছৰ পিছতো নপৰাকৈ ওচৰত আহিলে কুৱেশ্যন এনচাৰসমূহ দিব পাৰোঁ এনেকুৱা হৈছে আৰু সেইবাবে কৈছোঁ যোৱা বছৰ যিসকলে ফেল কৰিছে তেওঁলোকক মই অনুৰোধ জনাই দিম এইবাৰ পৰীক্ষা দিব কাৰণ যোৱা বছৰ ফেল কৰা ল'ৰা ছোৱালী এইবাৰ পৰীক্ষাত চাকৰি পাবলৈ বহুত সহজ হ'ব কাৰণ যোৱা বছৰতো আপোনালোকে প্ৰিপাৰেচন কৰিছে যোৱা বছৰ প্ৰিপাৰেচন কৰি এইবাৰ কিন্তু কামত লাগিব এইবাৰ আপোনালোকে প্ৰতিদিনে 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰক আৰু পৰীক্ষাটো ইলেকশ্যন আগতেতো নহয়েই বন্ধুসকল কাৰণ এইটো মাহত গোটেই মাহটো এপ্লাই হ'ব ফেব্ৰুৱাৰী মাহতে মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব মাৰ্চৰ পৰাতো ইলেকশ্যন আৰম্ভ হ'ব বন্ধুসকল জানুৱাৰী মাহতে এক মাহৰ ভিতৰতে কেতিয়াও সম্ভৱ নহয় বহুতে কৈছে মাৰ্চত পৰীক্ষা হ'ব কেতিয়াও নহয় বন্ধুসকল আৰু আপোনালোক মই ভাল বেয়া সকলো আছে মোটামুটি সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু 4-5জন ল'ৰা ছোৱালী আছে মোক বেয়াকৈ কমেণ্ট কৰে তেওঁলোকক মই কৈছোঁ তেওঁলোকে মোৰ ভিডিঅ' মই চাব নালাগে সকলোৱে মোৰ দাদা ভাইটি বুলি সকলো ল'ৰা ছোৱালী মোক ছাপোৰ্ট কৰিছে ইমান দিন ছাপোৰ্ট কৰিছে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে ভিডিঅ' মোৰ চাই আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু যোৱা বছৰ যিকেইটা ল'ৰা ছোৱালী ফেল কৰিছে তেওঁলোকে চাকৰি পাবলৈ এইবাৰ সহজ হ'ব কাৰণ যোৱা বছৰৰ ল'ৰা ছোৱালীকেইটাই সাধাৰণতে বহুত প্ৰিপাৰেচন কৰাৰ পিছতো কাট অফত মিলা নাই সেইবাবে ফেল কৰিছে এইবাৰ কিন্তু কাট অফ লিষ্ট মৰা হ'ব মোক ঘোষণা কৰিছে আৰু মেৰিট লিষ্ট মৰা হ'ব সেইবাবে কৈছোঁ যোৱা বছৰখিনি আপোনালোকে এপ্লাই কৰক যদি এপ্লাই এতিয়ালৈকে কৰা নাই আৰু কৰিছে যদি ভাল খবৰ কাৰণ যোৱা বছৰকেইটা সাধাৰণতে কুৱেশ্যনসমূহ এনচাৰসমূহ বহুত মনত আছে আৰু মই নিজে মই ভাবি আছোঁ আৰু বহুতে ৰিটেন এক্সাম পাছ কৰাৰ পিছত ভাইভা টেষ্টত নাম অহা নাই যেনেকৈ ময়ো অহা নাই বন্ধুসকল সেইবাবে কৈছোঁ এইবাৰ চাকৰি পাবলৈ অলপ সহজ হ'ব কিন্তু কাট অফটো বহুত হাই যাব কিন্তু যোৱা বছৰ যিকেইটা ফেল কৰিছিল তেওঁলোকৰ বাবে সহজ হ'ব কাৰণ এইবাৰ যোৱা বছৰ পঢ়া শুনা কৰা ল'ৰা ছোৱালী এইবাৰ অলপ চলপ প্ৰিপাৰেচন কৰিলে আপোনালোকে পৰীক্ষাত পাছ কৰিব পৰা যাব বন্ধুসকল প্ৰতিদিনে 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰক পৰীক্ষাটো ইলেকশ্যনৰ পিছতে 7 মাহ পিছতে হৈ যাব পাৰে বন্ধুসকল সেইবাবে কৈছোঁ 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰিলে বহুত আপোনালোকৰ সকলো চিলেবাছ সম্পূৰ্ণ হৈ যাব 3-4 মাহৰ ভিতৰত সকলো ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা প্ৰিপাৰেচন কৰক ৰাতি কৰক বা দিনত কৰক 2 ঘণ্টা প্ৰিপাৰেচন কৰক আৰু বেলেগ কামত আপোনালোকে লাগি যাওক বন্ধুসকল সকলো ধন্যবাদ ছাপোৰ্ট কৰিব সকলো